তারপর এই মার্কেটের নাম কি? আলি টেঙ্গনি। সামিয়া ক্লথ স্টোরটো কোন দোকান? সামিয়া কাপড় দোকান আর সামিয়া 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 একটু সন্মুখত দাদা এইটো সামিয়া ক্লথ নেকি? শাহজাহান আলম। হেল্ল' বন্ধুসকল, গুড আফটাৰনুন। আই হোপ সকলো ভালে আছে, আশা কৰোঁ সকলো ভালে থাকে যেন। আৰু মোৰ ড্ৰেছযোৰ দেখিয়ে গম পাইছে যে মই কিহত কাম কৰোঁ। আচলতে মই ফোনপে'ত কাম কৰোঁ, সাধাৰণ পদত এটা আছোঁ, যিটো হ'ল DFOS। তাত মই কাম কৰোঁ। আজি মই এটা মাৰ্কেটত যাম। মাৰ্কেটটো মোৰ ঘৰৰ পৰা প্ৰায় আপোনাৰ 30-ৰ পৰা 20 কিলোমিটাৰ হ'ব। তাত আজি যাই কিনে আপোনালোকক দেখাম মই কেনেকৈ কাম কৰোঁ বা কি কাম কৰোঁ আৰু দোকানীবোৰক মই কেনেকৈ কথা পাতোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু দেখিব পাব মই কেনেকৈ কাম কৰোঁ বা মই কি কৰোঁ, চব আজি আপোনালোকক দেখাম। আৰু আচলতে কথা এটা হ'ল, দুৰ্গা পূজা আহি আছে, মাজত মাত্ৰ এটা দিনহে আছে। আজি 29 তাৰিখ, মাজত মাত্ৰ এটা দিন আছে। আৰু সকলোকে মোৰ ফালৰ পৰা শুভকামনা আৰু শুভেচ্ছা থাকিল। বলক এতিয়া আমি আগলৈ গৈ থাকোঁ আৰু সেই মাৰ্কেটত গৈ কিনে আকৌ আপোনালোকক দেখা হ'ব। হে গাইছ, মই এতিয়া আহি পালোহি। 3টা মাৰ্কেট ভিজিট কৰি মই এইটো মাৰ্কেটত আহিছোঁ। এইটো মাৰ্কেটৰ নাম হ'ল চিংগাৰী মাৰ্কেট। দাদা এইটো মাৰ্কেটৰ নামটো কি? চিংগাৰী মাৰ্কেট। এইটো আপোনাৰ চিংগাৰী মাৰ্কেট হয়। চিংগাৰী তিনিআলি আৰু এটা আছে নেকি সন্মুখত? বজাৰ আছে তাত? আচ্ছা, ঠিক আছে। এতিয়া মই আগলৈ গৈ আছোঁ, গৈ কিনে আপোনালোকক দেখাই আছোঁ আগত। আৰু দোকান যিকেইটা আছে সেইকেইটা মই দেখাম কেনেকৈ ছাৰ্ভিচ মাৰোঁ। বলক। হে গাইছ, ইয়াত এটা দোকান পাইছিলোঁ, দোকানটো বন্ধ হৈ আছে। এতিয়া আকৌ ঘূৰি যাব লাগিব, এনেই আহিলোঁ। এই দোকানটো যে দেখিব পাইছে পিছফালে, এইটো বন্ধ আছে। এতিয়া আমি গৈ থাকিম আন এটা মাৰ্কেটলৈ, তাত গৈ আপোনালোকক দেখাম কেনেকৈ কাম কৰোঁ। গাইছ, মই এতিয়া আৰু এটা মাৰ্কেটত আহিলোঁ। মাৰ্কেটটোৰ নাম হ'ল আলি টেঙ্গনি। আৰু ইয়াত মই চাই আছোঁ কোনটো দোকানটো আছে, সেই দোকানটো চাই লওঁ। তারপর এই মার্কেটের নাম কি? আলি টেঙ্গনি। সামিয়া ক্লথ স্টোরটো কোন দোকান? সামিয়া কাপড় দোকান আর সামিয়া 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 সন্মুখত আছে নেকি? মই চাই আহোঁ। কিয় মই চাই আহোঁ। সামিয়া ক্লথ কিবা এটা আছিলে। সামিয়া ক্লথ এইখিনিতে আছিলে ক'ৰবাত। সামিয়া ক্লথ, সামিয়া ক্লথ এইটোৱে হ'ব চাগে। দাদা এইটো সামিয়া ক্লথ নেকি? শাহজাহান আলম। দাদা ফোনপে' ছাৰ্ভিচ আছিলে আপোনাৰ? ফোনপে' ছাৰ্ভিচ আছিলে আপোনাৰ? ফোনপে' যিটো QR আছে, ইষ্টাৰ্ণ কোম্পানীৰ ফালৰ পৰা দিছে, সেইটো মানে ছাৰ্ভিচ হৈ আছে। আপোনাৰ চাউণ্ড বক্স এটা দিব যে, সেইটো কাৰণে ছাৰ্ভিচ হৈ আছে। তো আপোনাৰ সেইটো ছাৰ্ভিচ দিব লাগে। আপুনি QRটো স্কেন কৰিম আমি। স্কেন কৰাৰ পিছত আপোনাৰ যিটো বিজনেছ এপ আছে, সেইটো আমি আপডেট কৰাই দিম। আপডেট কৰাৰ পিছত যদি আপোনাৰ এড্ৰেছ ভেৰিফিকেশ্যন থাকে, এড্ৰেছ ভেৰিফিকেশ্যনটো কৰাই দিম। আৰু যদি আপোনাৰ QR দিব লাগে, নতুন QR দিব দিয়ে আমি সেইবিলাক দি যাম, বুজিছে? সেইটো কাৰণে ছাৰ্ভিচটো হৈ আছে। আৰু আমাৰ চাউণ্ড বক্স আহিছে, সেইটো মানে আপোনাৰ ছাৰ্ভিচটো চাউণ্ড বক্সৰ কাৰণে হৈ আছে, গম পাইছে? ঠিক আছে বাৰু, মই আপোনাৰ ছাৰ্ভিচটো কৰি দি আছোঁ। এইটো দোকানটো হৈ গ'ল, আৰু এটা দোকানত যাই আছোঁ, লগত থাকিব। মেহেদি আলম। অ' ভাই ৰ'দ। গাইছ, এতিয়া হৈ গৈছে আপোনাৰ 5টামান বাজি গৈছে। আৰু মোৰ লাষ্ট দোকান এইখনে আছিল। এইখন যে দেখা পাইছে, এইখনে মোৰ লাষ্ট ছাৰ্ভিচিং আছিল। এতিয়া মই গুচি যাম। এয়া চাগে এইখন মাৰ্কেট। এই মাৰ্কেটত আছিলোঁ। এতিয়া মোৰ কাম শেষ হৈছে, মোৰ টাৰ্গেটখিনিও পূৰণ হৈ গৈছে। এতিয়া ঘৰৰ ফালে ওলাই গৈ থাকিম।